নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। সন্মুখতে 15 মে তাৰিখে যি গুৰু বৃহস্পতি আছে সেই গুৰু বৃহস্পতি 15 মে'ৰ পৰা তেখেতে ৰাশি পৰিৱৰ্তন কৰিব। ইমান দিনে তেখেতে যি বৃষ ৰাশি আছিলে ৰাশি চক্ৰৰ 2 নম্বৰ ৰাশি বৃষ ৰাশি অৰ্থাৎ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ৰাশিত দেৱগুৰু বৃহস্পতি বহি আছিলে। গতিকে এই 15 মে'ৰ পৰা 18 অক্টোবৰলৈকে বৃহস্পতি মিথুন ৰাশিত থাকিব। গতিকে এই সময়ছোৱাত আপোনালোকৰ 12টা ৰাশিৰ ভিতৰত কাৰ কোনকেইটা ৰাশিৰ অতিশয় শুভ বা অতিশয় মংগলময় বা আগন্তুক দিনসমূহ আপোনালোকৰ কোন দিশত বহুত বেছি শুভ ফল লৈ আহিব তাৰ বিষয়ে ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মোৰ ফালৰ পৰা সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ, যদিহে মোৰ বা আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগত সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে অকণমান শ্বেয়াৰ কৰি তেখেতলোককো আপোনালোকে উপকৃত কৰিব। আহক আমি মূল বিষয়বস্তুটোতে আগবাঢ়ো। 15 মে বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন আছে, অৰ্থাৎ দেৱগুৰু বৃহস্পতি বৃষ ৰাশিৰ পৰা তেখেতে মিথুন ৰাশিত প্ৰৱেশ কৰিব। এই প্ৰৱেশৰ ফলত মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ এই যে 6 মাহ সময় আপোনালোকৰ কোন ৰাশিৰ বাবে কি শুভ অশুভ ফল লৈ আহিব তাৰ বিষয়ে মই খুব ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকৰ ৰাশি চক্ৰ বা আপোনালোকৰ যি জন্ম ৰাশি সেই ৰাশিৰ আধাৰত ভিডিঅ'টো লৈ আহিছোঁ। কি শুভ ফল লৈ আহিব। প্ৰথমত মই আহিছোঁ চাওক, যেতিয়া গুৰু বৃহস্পতি এটা ৰাশিৰ পৰা এটা ৰাশিত পৰিৱৰ্তন হয়, অৰ্থাৎ ইমান দিনে যিখিনি বেয়া প্ৰভাৱ আছিলে, কাৰণ তেখেতে শুভ ফল দেৱগুৰু বৃহস্পতিয়ে দিব নোৱাৰিছিলে, কাৰণ তেখেতে নিজে বহি আছিলে যি দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ঘৰত বহি আছিলে, তেওঁৰ মানে শত্ৰু গৃহত বহি আছিলে। এতিয়া তেখেতে বুধৰ ঘৰত মিথুন ৰাশিৰ গৃহত প্ৰৱেশ হ'ব 15 মে' তাৰিখে। গতিকে এই ৰাশি পৰিৱৰ্তনৰ ফলত কেইবাটা ৰাশিৰ বাবে অতিশয় শুভ, যেনে মিথুন ৰাশি, তুলা ৰাশি, তাৰপিছত আমাৰ কুম্ভ ৰাশি। এই ৰাশিকেইটাৰ ক্ষেত্ৰত চাকৰি ক্ষেত্ৰত অত্যন্ত বহুত বেছি শুভ ফল। বৃহস্পতি যেতিয়া ৰাশি পৰিৱৰ্তন কৰে তেতিয়া তেখেতে পঞ্চম দৃষ্টি, সপ্তম দৃষ্টি আৰু নৱম দৃষ্টি প্ৰদান কৰে। তো ৰাশি হিচাপত আপুনি চাই ল'ব বা আপোনাৰ ৰাশি হিচাপত বৃহস্পতি ক'ত বহি আছে বা আপোনালোকৰ নিজৰ জন্মচক্ৰ যিসকলে গম পায়, লগ্ন হিচাপে যদি আপোনালোকে ধৰে বা চন্দ্ৰ হিচাপেও যদি চন্দ্ৰ ৰাশি হিচাপেও আপোনালোকৰ কুণ্ডলী বা ৰাশি পৰিৱৰ্তনৰ যি ট্ৰেনজিটৰ ফলত যদি 5th হাউচ, 7th হাউচ এণ্ড 9th হাউচত বহে বা তেখেতৰ দৃষ্টি পৰে, তেতিয়াহ'লে এই ৰাশিকেইটাৰ কাৰণে খুবেই বেছি ভাল হয়। তো আপোনালোকে সিমানখিনি বস্তু হয়তো বুজি নাপাবও পাৰে, তো মই ৰাশি হিচাপে বুজাই দিব লৈছোঁ। প্ৰথমত মেষ ৰাশিৰ জাতক বা জাতিকাসকলৰ বাবে আহিছোঁ। মেষ ৰাশিৰ জাতক বা জাতিকাসকল ৰাশি চক্ৰৰ প্ৰথম ৰাশি। আপোনালোকৰ এই গুৰু বৃহস্পতি ট্ৰেনজিটৰ ফলত অকণমান আপোনালোকৰ ব্যয় ভাৱটো বেছি হ'ব, টকা পইচা খৰচ বেছি হ'ব, বাকী দিশত আপোনালোকৰ খুব বেছি ভাল হোৱাৰো সম্ভাৱনা আছে। বা মেষ ৰাশিৰ জাতক বা জাতিকাসকলে যদি ভাবিছিলে ইমান দিনে মানে প্ৰব্লেম চলি আছিলে, শনিৰ যি 4.5 অলৰেডি চলি গৈছিলে, গতিকে এই বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনৰ ফলত অকণমান হ'লেও আপোনালোকে মেষ ৰাশিৰ জাতক বা জাতিকাসকলে খুব বেছি শান্তি পাবলৈ আপোনালোকে সক্ষম হ'ব। এতিয়া মই আহিছোঁ বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ। ইমান দিনে দেৱগুৰু বৃহস্পতি তেখেতলোকৰ ৰাশিতে বহি আছিলে, আৰু বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে দৈত্যগুৰু শুক্ৰাচাৰ্য। সকলোৱে কম বেছি আপোনালোকে জ্ঞাত বা আমি সকলোৱে জানো। গতিকে ইমান দিনে বৃহস্পতি আৰু শুক্ৰাচাৰ্যৰ, দেৱগুৰু বৃহস্পতি আৰু শুক্ৰাচাৰ্যৰ কাৰণে আপোনালোকৰ যিখিনি কনফিউশ্যন বা আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত শত্ৰুতাৰ সন্মুখীনো হ'বলগীয়া হৈছিলে। বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ অকণমান প্ৰব্লেম আহিছিলে, ফেমিলি লাইফতো আপোনালোকে বহুত বেছি বাধা বিঘিনিৰ সন্মুখীন হ'বলগীয়া হৈছিলে। গতিকে এই ৰাশি পৰিৱৰ্তন, বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনালোকৰ বহুত বেছি শুভ ফল পাবলৈ গৈ আছে। বৃষ ৰাশিৰ জাতক বা জাতিকাসকলৰ কেৰিয়াৰ বা এডুকেশ্যন বা ফেমিলি লাইফত আপোনালোকৰ শুভ হ'ব। আৰু বছৰটো কেনেকুৱা যাব, অসমীয়া নৱবৰ্ষ অলৰেডি মোৰ চেনেলত এষ্ট্ৰশংকৰ ইউটিউব চেনেলত 12টা ৰাশিৰ বিষয়ে ভিডিঅ' অলৰেডি আপলোড কৰি দিয়া হ'ল। যিসকলে চোৱা নাই সম্পূৰ্ণ পূৰ্ণাংগ ৰাশিফল আপোনালোকে চাব পাৰে। এইখিনি ৰাশি বৃহস্পতি ৰাশিৰ পৰিৱৰ্তনৰ ফলত কি শুভ কি অশুভ হ'ব সেই বিষয়ে লৈ আহিছোঁ ভিডিঅ'টো। এতিয়া মই আহিছোঁ ৰাশি চক্ৰৰ 3 নম্বৰ ৰাশি যি মিথুন ৰাশিৰ জাতক বা জাতিকাসকল আছে। মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ যোৱা এবছৰ 1.5 বছৰৰ পৰা যিখিনি কামত আপোনালোকৰ বাধা আহি আছিলে, চাকৰি ক্ষেত্ৰতে হওক, কৰ্মক্ষেত্ৰত হওক বা আপোনালোকৰ বিদ্যা ক্ষেত্ৰতেই নহওক কিয়, মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ বাবে অতিশয়
অতিশয় শুভ আপোনালোকৰ নিজৰ ৰাশিতে গুৰু বৃহস্পতি বহিব গতিকে আপোনালোকৰ কাৰণে খুব বেছি শুভ ফল লৈ আহিছে আটাইতকৈ মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ আপোনালোকৰ খুবেই বেছি আপোনালোকৰ চাৰিওপিনৰ পৰা শুভ ফল পাবলৈ সক্ষম হ'ব যদি আপোনালোকৰ জন্মচক্ৰত খুব বেছি গুৰু বৃহস্পতি তেখেতে বেয়া স্থানত বহা নাই বা পাপগ্ৰহ দৃষ্টি হোৱা নাই বা তেনেকৈ পাপগ্ৰহ যুক্ত হোৱা নাই তেতিয়াহ'লে আপোনালোকে মিলাই চাব 100% 90-99% আপোনালোকে এই ৰাশিফল বা এই যিখিনি আপোনালোকক জনাই আছোঁ মিলি যাব যদি আপোনালোকৰ জন্মকুণ্ডলীত কোনো বেয়া গ্ৰহৰ প্ৰব্লেম চলা নাই তেতিয়াহ'লে মিথুন ৰাশিৰ জাতক বা জাতিকাসকলৰ অতিশয় শুভ বা মংগলময় হ'বলৈ গৈ আছে তাৰপিছত মই আহিম কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত অকণমান বাধা আপোনালোকে পাব গুৰু বৃহস্পতি ট্ৰেনজিটৰ ফলত আপোনালোকৰ অকণমান উচ্চস্থানীয় ব্যক্তিসকলৰ লগত সৰু সুৰা মতৰ অমিল বা কাজিয়া পেচাল ইত্যাদি হোৱা বা অকণমান সৰু সুৰা দুই এটা কথাৰ অমিল হোৱাৰ দেখা যাব গতিকে মানে কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে এই দিশত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব লাগিব আৰু এটা দিশত যদি আমি চাওঁ যি বৃহস্পতি আৰু চন্দ্ৰ যিটো গজকেশৰী যুগ জন্মকুণ্ডলীত একেলগে থাকিলে যিটো খুব শুভ ফল হয় সেই দিশত যদি আমি চাওঁ কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলৰো বহুত বেছি ভাল বা মংগল হ'বলৈ গৈ আছে কাৰণ অলৰেডি কৰ্কট ৰাশিৰ যি শনিৰ যি ধায়া আছিলে 2.5 বছৰ সেই ধায়াৰ পৰা কৰ্কট ৰাশিৰ জাতক বা জাতিকাসকলে পূৰ্ণভাৱে তেখেতলোকে মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে তাৰপিছত মই আহিছোঁ সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ গুৰু বৃহস্পতিৰ ট্ৰেনজিটৰ ফলত আপোনালোকৰ কি হ'বলৈ গৈ আছে গুৰু বৃহস্পতি ট্ৰেনজিটৰ ফলত সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰ অকণমান গুৰুস্থানীয় ব্যক্তিসকলৰ আপোনালোকৰ হেল্থৰ ইছ্যুজ অহাৰ সম্ভাৱনা আছে আৰু নিজৰো অকণমান হেল্থৰ প্ৰতি যত্ন ল'ব তেতিয়া আপোনালোকৰ কাৰণে শুভ বাকী দিশত সিংহ ৰাশিৰ জাতক বা জাতিকাসকলৰো ইমান বেছি অপয় অমংগল নহয় কিন্তু নিজৰ দিশত আপোনালোকে অকণমান সতৰ্কতা অৱলম্বন কৰিব লাগিব ক'ৰবাত ডাঙৰ ইনভেষ্ট কৰোঁতে অকণমান চিন্তা চৰ্চা কৰিব লাগিব কাৰণ অলৰেডি যিহেতু সিংহ ৰাশিৰ ধায়াও চলি আছে গুৰু বৃহস্পতি ট্ৰেনজিটৰ ফলত আপোনালোকে বহুত বেছি শুভ ফল আপোনালোকে নেপায় তাৰপিছত মই আহিম যি কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ আপোনালোকৰ কি হ'বলৈ গৈ আছে কিন্তু তাৰ আগত দুই এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতেই মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ গুৱাহাটী বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে বেলতলা তিনিআলি যি বাছ ষ্টেণ্ড আছে সেই বাছ ষ্টেণ্ডৰ লগতে মোৰ চেম্বাৰ আছে নগাঁওবাসীসকলে নগাঁৱৰ যিসকলে মোক যোগাযোগ কৰিম বুলি ভাবে বা নগাঁৱৰ ওচৰে পাজৰে আপোনালোকে মোক নগাঁৱত কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো আপোনালোকে মোক পাই যাব আৰু হোজাইবাসীসকলে হোজাই যিসকলে মোক যোগাযোগ কৰিম বুলি ভাবে হোজাই চহৰৰ মাজমজিয়াত যি খান জুৱেলাৰ্ছ সেই খান জুৱেলাৰ্ছতো মোৰ চেম্বাৰ আছে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ নিজৰ কণ্টেক্ট নাম্বাৰ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে যিসকলে এতিয়ালৈকে চোৱা নাই বা ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ফ'ল' কৰিব জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো আপোনালোকে দিহা পৰামৰ্শৰ বাবে যদি বিশ্বাস থাকে আমাৰ লগত যোগাযোগ কৰিব আগতীয়াকৈ যোগাযোগ কৰিব ডিছক্ৰিপশ্যনত নাম্বাৰ বা চেনেলত ডিছক্ৰিপশ্যনতো কণ্টেক্ট ডিটেইলছ গোটেইখিনি ডিটেইলছত দিয়া আছে আপোনালোকে বিশ্বাস থাকিলে যোগাযোগ কৰিব অকণমান সময়লৈ যোগাযোগ কৰিব বা যিকোনো ধৰণৰ গ্ৰহ ৰত্ন কবচ তাবিজ ইত্যাদি সমস্যাৰ লগত যদি জৰ্জৰিত হৈ আছে আমাৰ লগত যোগাযোগ কৰি চাব পাৰে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব সেইখিনি মই দায়িত্ব সহকাৰে আপোনালোকক কথা দিব পাৰোঁ জ্যোতিষ শাস্ত্ৰটো অন্ধবিশ্বাস নহয় আপোনালোকে শাস্ত্ৰ সম্বন্ধীয় ডিগ্ৰী ৱাইজ কেলকুলেট কৰি আপোনালোকক পিন পইণ্ট প্ৰেডিকশ্যন কৰিব পৰা সেইখিনি দায়িত্ব লৈ মই আপোনালোকক প্ৰেডিকশ্যনটো দিব পাৰোঁ বা লিখি দিব পাৰোঁ তো যি কি নহওক এতিয়া মই আহিম কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনালোকৰ মানে খুব বেছি যে ভাল হ'ব তেনেকুৱা নহয় অকণমান প্ৰব্লেম আহিব নহয় কন্যা ৰাশিৰ জাতক বা জাতিকাসকলৰ এতিয়া মই আহিম তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ যি গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন 15 মে'ৰ পৰা আপোনালোকৰ অহা আপোনালোকৰ 6 মাহ 18 অক্টোবৰলৈকে আপোনালোকৰ বহুত বেছি শুভ ফল পাবলৈ আটাইতকৈ লাভান্বিত হ'বলৈ গৈ আছে তুলা ৰাশিৰ জাতক বা জাতিকাসকল কাৰণ বহুদিন পিছত আপোনালোকৰ সুখৰ খবৰ সুফল পোৱাৰ বহুত বেছি সম্ভাৱনা আছে তুলা ৰাশিৰ জাতক বা জাতিকাসকল কৰ্মক্ষেত্ৰত বহুত বেছি শুভ ফল লৈ আহিব এই বৃহস্পতিৰ পৰিৱৰ্তনৰ ফলত পঞ্চম দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব গতিকে আপোনালোকৰ তুলা ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে অতিশয় শুভ বা খুব বেছি ভাল ফল আপোনালোকে পাবলৈ সক্ষম হ'ব এতিয়া মই আহিম বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলৰো আপোনালোকৰ অকণমান প্ৰব্লেম থাকিব নোহোৱা নহয় আপোনালোকৰ অকণমান সৰু সুৰা কামত বাধা বা আপোনালোকে অকণমান কেয়াৰফুল হ'ব লাগিব এইকেইটা দিন তাৰপিছত মই আহিম যি ধনুৰাশিৰ জাতক বা জাতিকাসকল ধনুৰাশিৰ জাতক বা জাতিকাসকলৰ যদিও শনিদেৱৰ যি মানে ধায়া আছে ধায়া চলি আছে তাৰ উপৰিও আপোনালোকৰ গুৰু বৃহস্পতি ট্ৰেনজিটৰ ফলত এই 6 মাহ সময় আপোনালোকে বহুত বেছি শান্তি বিচাৰি পাব বহুত বেছি আপোনালোকৰ কাৰণে পজিটিভ সময় আপোনালোকে যিকোনো কামত হাত দিব পাৰে শুভ চিন্তা চৰ্চা শুভ
অনুষ্ঠান আপোনালোকে কৰিব পাৰে আপোনালোকৰ কাৰণে ধনুৰাশি জাতক বা জাতিকাসকলৰ কাৰণেও খুব বেছি ভাল তাৰপিছত মই আহিম মকৰ ৰাশি জাতক বা জাতিকাসকলৰ কাৰণে এই যে বৃহস্পতিৰ যি ট্ৰেনজিট হ'ব গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন তাৰ ফলত মকৰ ৰাশি জাতক বা জাতিকাসকলৰ এনেও নৰ্মেলি শুভ সময় আহিছে যদি আপোনালোকৰ জন্মচক্ৰত শনি বা বৃহস্পতি খুব বেছি বেয়া নাই শনি 7.5 বছৰৰ শেষ হৈছে গতিকে মকৰ ৰাশিৰ জাতক বা জাতিকাসকলে অতিশয় শুভ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত নতুন কৰ্মপ্ৰাপ্তি হোৱাৰ সম্ভাৱনা আছে ফেমিলি লাইফতো আপোনালোকৰ ভাল নতুন যিকোনো প্ৰেম প্ৰীতি বিয়া বাৰুৰ ক্ষেত্ৰতো মকৰ ৰাশিৰ জাতক বা জাতিকাসকলৰ কাৰণে শুভ ফল পাবলৈ আপোনালোকে সক্ষম হ'ব তাৰপিছত মই আহিম যি বৃহস্পতিৰ নৱম দৃষ্টি পৰিব কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনৰ ফলত অনাগত 6 মাহ অৰ্থাৎ 15 মে'ৰ পৰা আপোনালোকৰ 18 অক্টোবৰলৈকে আপোনালোকৰ কাৰণে খুব বেছি শুভ সময় আপোনালোকে নতুন বিজনেছ ষ্টাৰ্ট কৰিব পাৰে নতুন কিবা শুভ কাম আপোনালোকে আৰম্ভ কৰিব পাৰে নতুন আপোনালোকে মাটি বাৰী সম্পত্তি প্ৰপাৰ্টি বা আপোনালোকে তেনেকৈ গাড়ী গুৰা যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব বা যান বাহন ল'ম বুলি যদি ভাবিছে আপোনালোকে কুম্ভ ৰাশি জাতক বা জাতিকাসকলে ল'ব পাৰিব ডাঙৰ ইনভেষ্ট আপোনালোকে কৰিব পাৰিব নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব কৰ্মক্ষেত্ৰত আপোনালোকৰ শুভ মুঠতে কুম্ভ ৰাশি জাতক বা জাতিকাসকলৰ অকণমান হ'লেও বহুত বেছি মানে আপোনালোকে শুভ ফল বিচাৰি পাব যি শনি 7.5 মাজতো এই 6 মাহ সময় আপোনালোকে বৃহস্পতিৰ ৰাশি পৰিৱৰ্তনৰ ফলত কুম্ভ ৰাশি জাতক বা জাতিকাসকলে অকণমান সুখ শান্তি বিচাৰি আপোনালোকে পাব তাৰপিছত মই আহিম ৰাশি চক্ৰ একেবাৰে শেষৰ ৰাশি মীন ৰাশি জাতক বা জাতিকাসকলৰ 7.5 অলৰেডি চলি আছে তাৰ উপৰিও বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন বৃহস্পতি মীন ৰাশি জাতক বা জাতিকাসকলৰ নিজৰ ৰাশি গতিকে মীন ৰাশিৰ জাতক বা জাতিকাসকলৰ যদি আমি কওঁ তেতিয়াহ'লে মীন ৰাশিৰ অধিপতি গ্ৰহই বৃহস্পতি ইমান দিনে তেখেতে দৈত্যগুৰু শুক্ৰাচাৰ্যৰ গৃহত বহি আছিলে ঘৰত বহি আছিলে অৰ্থাৎ বৃষ ৰাশিত বহি আছিলে এই ৰাশি পৰিৱৰ্তনৰ ফলত মীন ৰাশি জাতক বা জাতিকাসকলৰো শুভ হ'বলৈ গৈ আছে আপোনালোকৰ টকা পইচা ক্ষেত্ৰত ফেমিলি লাইফৰ ক্ষেত্ৰত মুঠতে শুভ হ'বলৈ গৈ আছে বা ইমান দিনে যিখিনি অযথা টেনশ্যন আপোনালোকৰ মানসিক অশান্তি নেগেটিভিটি হৈ আছিলে সেইখিনিৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সৰ মাধ্যমেৰে কমেণ্ট কৰি জনাবলৈ একেবাৰে নেপাহৰিব এই ভিডিঅ'টো বৃহস্পতি ৰাশি পৰিৱৰ্তনৰ ফলত আপোনালোকৰ বাবে মই আগবঢ়ালোঁ ভিডিঅ'টো কেনেকুৱা পালে আৰু যদি ভাল লাগিছে ভিডিঅ'টো অনুগ্ৰহ কৰি যিসকলে এতিয়ালৈকে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো বা ফেচবুক পেজটো ফ'ল' কৰা নাই ডিছক্ৰিপশ্যনত ফেচবুক পেজৰ লিংক দিয়া আছে আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব আৰু যদি ভাল লাগিছে অনুগ্ৰহ কৰি লগৰ সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ